নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে এটা ব্ৰেকিং নিউজ। আৰম্ভ হৈছে ভোট গণনা। এইবাৰ কংগ্ৰেছৰ অগ্ৰগতি দেখিবলৈ পোৱা গৈছে। ৰাজ্যত 7খনকৈ আসনত অগ্ৰগতি লাভ কৰিছে কংগ্ৰেছে। যেহেতু গৌৰৱ গগৈ যোৰহাটত নিৰ্বাচন খেলিছিল, এইবাৰ যোৰহাটৰ বিজেপি প্ৰাৰ্থীক পিছ পেলাই গৌৰৱ গগৈ অগ্ৰগতি লাভ কৰা দেখা গৈছে। ভোট গণনাৰ প্ৰাৰম্ভিক পৰ্যায়ত 21খন আসনত বিজেপিয়ে অগ্ৰগতি দেখিবলৈ পোৱা গৈছে। এইবাৰ 722গৰাকী প্ৰাৰ্থীৰ ভাগ্য উদয় হ'ব আজি। অসমৰ লগতে আন 4খন ৰাজ্যত আৰম্ভ হৈছে ভোট গণনা। যেহেতু ৰাজ্যত এইবাৰ বিজেপিৰ অগ্ৰগতি দেখিবলৈ পোৱা গৈছে, তাৰ মাজতে একটা প্ৰাৰম্ভিক খবৰ আহি গৈছে। কংগ্ৰেছে 7খনকৈ আসনত অগ্ৰগতি দেখিবলৈ পোৱা গৈছে। গতিকে আপোনালোকৰ মতামতটো জনাওক। এতিয়ালৈকে কোনে চৰকাৰ গঠন কৰিব? ৰাজ্যত আৰম্ভ হ'ল ভোট গণনা। কংগ্ৰেছে অগ্ৰগতি দেখিবলৈ পোৱা গৈছে। 7খনকৈ আসনত অগ্ৰগতি লাভ কৰিছে কংগ্ৰেছে। যেহেতু গৌৰৱ গগৈয়ে কৈছে নিজে মুখে যে এইবাৰ আমি চৰকাৰ গঠন কৰিম, বিৰোধীয়ে চৰকাৰ গঠন কৰিব ৰাজ্যত। গতিকে তাৰ মাজতে এটা ব্ৰেকিং নিউজ আহি গৈছে। বিজেপিয়ে 21খনকৈ আসনত অগ্ৰগতি দেখিবলৈ পোৱা গৈছে। যিহেতু যোৰহাটত প্ৰাৰ্থী আছিল গৌৰৱ গগৈৰ লগতে আন এজন বিজেপি প্ৰাৰ্থী আছিল। গতিকে এইবাৰ বিজেপি প্ৰাৰ্থীক পিছ পেলাই চেৰ পেলাই গৌৰৱ গগৈৰ অগ্ৰগতি দেখিবলৈ পোৱা গৈছে।